দৰ্শকক মই জুন গগৈ স্বাগতম জনাইছো। দৰ্শকৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ এইবাৰ গৰজি উঠিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। তেখেতে মন্তব্য কৰিছে চৰ অঞ্চলৰ যিসকল সংখ্যালঘু লোক আছে তেওঁলোকক আজিলৈকে মিছন বসুন্ধৰাৰ অধীনত ভূমিৰ পট্টা দিয়া নাই, আৰু যেতিয়ালৈকে চৰ অঞ্চলৰ সংখ্যালঘু লোকক হাজাৰ হাজাৰ সংখ্যালঘু লোকক ভূমি পট্টা নিদিয়ে তেতিয়ালৈকে আমচুৱে সংগ্ৰাম চলাই দিব। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে চৰ অঞ্চলৰ লোকক মাহিয়াৰ দৃষ্টিৰে চাইছে। আৰু দ্বিতীয়তে যি মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ আছে সেই অভিযোগ হৈছে যে মানৱতা বোলা বস্তুটো মুখ্যমন্ত্ৰীগৰাকীৰ নোহোৱা হ'ল। সেইকাৰণে কৈছে যে আল্লাহে মুখ্যমন্ত্ৰীক কেতিয়াও ক্ষমা নকৰে, ইয়াৰ হিচাপ আল্লাহে ল'ব। আৰু দ্বিতীয়তে হিন্দু মুছলমানৰ ৰাজনীতি কৰি কৰি মুখ্যমন্ত্ৰীয়ে এদিন ৰাজনীতিৰ পৰা অব্যাহতি ল'ব লাগিব। এনেকুৱা ধৰণৰ ৰাজনীতি ৰাইজে গ্ৰহণ নকৰে। আৰু সংখ্যালঘুৰ ওপৰত যি অন্যায় অত্যাচাৰ চলি আছে তাৰ বিৰুদ্ধে এতিয়া মাত মাতিবলৈ সাজু হৈছে। আৰু চৰ অঞ্চলৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰেজাউল কৰিম চৰকাৰে কৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব, চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব যেতিয়ালৈকে চৰ অঞ্চলৰ লোকে ন্যায় নাপায়। এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে এই মুহূৰ্তত। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। চৰৰ ল'ৰা ছোৱালীয়ে এদিন গুৱাহাটীৰ DC SP হৈ নেতৃত্ব দিব, আমচুৰ সভাপতিগৰাকীৰ ঘোষণা। আৰু হিন্দু মুছলমান কৰি থাকিলে বেছিদিন ৰাজনীতি কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শৰীৰৰ তেজ বিক্ৰী কৰি হ'লেও সন্তানক শিক্ষিত কৰক, সংখ্যালঘুসকললৈ এই আহ্বান জনাইছে সভাপতিগৰাকীয়ে। দৰঙৰ চাউল খোৱা চৰৰ পৰা মুখ্যমন্ত্ৰীক হুংকাৰ দিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। আৰু চৰৰ মানুহৰ দুখ বুজিবলৈ হিমন্ত বিশ্ব শৰ্মাই এটা ৰাতি চৰত থাকক, তেওঁ আহক চৰ অঞ্চললৈ। আৰু আজিলৈকে সংখ্যালঘু ৰাইজক বসুন্ধৰাৰ অধীনত মাটি দিয়া নাই। বিভিন্ন ধৰণৰ প্ৰস্তাৱ আগবঢ়াইছিলে কিন্তু মাটি আজিলৈকে পোৱা নাই। মিছন বসুন্ধৰাৰ নামত ভেকু ভাওনা কৰাৰো অভিযোগ উত্থাপন কৰিছে আমচুৰ সভাপতিগৰাকীয়ে। চৰৰ সংখ্যালঘুক মাটি নিদিয়া পৰ্যন্ত আন্দোলন চলাই নিয়া হ'ব, এই আমচুৰ সভাপতিগৰাকীৰ মন্তব্য। আৰু তেওঁ কৈছে চৰত বাস কৰা হাজাৰ হাজাৰ সংখ্যালঘু অসমৰে বাসিন্দা, তেওঁলোকৰ জন্মস্থান ইয়াতেই। আৰু চৰ অঞ্চলত কেবিনেট অনুষ্ঠিত কৰি চৰবাসীৰ মৰ্মবেদনা বুজিবলৈ চেষ্টা কৰক মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ হৃদয়ত মানুহৰ প্ৰতি কোনো মৰম নোহোৱা হৈছে। আৰু চৰত থকা সংখ্যালঘুকো মানুহ বুলি গণ্য কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এনেকৈ নিৰ্দোষীৰ ওপৰত বুলডোজাৰ চলাই থাকিলে আল্লাহে ক্ষমা নকৰিব, ইয়াৰ বিচাৰ হ'ব, নেদেখাজনৰ ওচৰত ইয়াৰ বিচাৰ হ'ব। চৰত থকা প্ৰতিজন ভূমিহীন লোকক ভূমিৰ পট্টা দিবলৈ দাবী জনাইছে এইবাৰ আমচুৰ সভাপতিগৰাকীয়ে। এক অনুষ্ঠানত তেওঁ ভাষণ প্ৰসংগত কেইবাটাও মন্তব্য কৰিছে, মন্তব্য আগবঢ়াইছে। কৰি কেনেকুৱা ধৰণে মানুহে নিজৰ গাৰ চৰত আহিলে বুজা যায় যে মানুহ কেনেকুৱা ধৰণে কষ্ট কৰি কেনেকুৱা ধৰণে মানুহে নিজৰ গাৰ ঘাম মাটিত পেলাই কি ধৰণে খেতি বাতি কৰি আজি অসমৰ অৰ্থনৈতিক ভঁৰাল টনকিয়াল কৰিছে। আৰু সেই চৰবাসী ৰাইজে আজি হাজাৰ হাজাৰ চৰবাসী ৰাইজে আজি বছৰ বছৰ ধৰি চৰৰ মাটিৰ পাট্টা বিচাৰি থকাৰ পিছতে পাট্টা প্ৰদান নকৰিলে। বসুন্ধৰা 1, 2, 3, 4 চবতে মাটি দিয়ে, কিন্তু কোনো সংখ্যালঘু ৰাইজক বসুন্ধৰাত মাটি দিয়া নাই। আৰু কয় যে খিলঞ্জীয়া মুছলমান, মিয়া মুছলমান, চৰুৱা মুছলমান ভাগ কৰা হৈছে, মাটি দিয়া হ'ব। মই এই চৰত কৈ গৈছো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈকে কোনো মুছলমানকে শদিয়াৰ পৰা ধুবুৰীলৈকে তেওঁ মাটিৰ পট্টা এনেকুৱা ধৰণে বসুন্ধৰা 1, 2 নিদিয়ে। তেওঁ যিবিলাক ভেকু ভাওনা কৰি আছে, তেওঁ আমাৰ শক্তি দুৰ্বল কৰি আছে। সেইকাৰণে চৰৰ এই মাটিৰ পৰা আজি কৈ গৈছো যে এই খাটি খোৱা চৰবাসী ৰাইজক, এই চৰবাসীয়ে যি অসমৰ অৰ্থনৈতিক ভঁৰাল টনকিয়াল কৰি আছে সেই অঞ্চলৰ মানুহখিনিক মাটিৰ পট্টা নিদিয়ালৈকে সদৌ সংখ্যালঘু ছাত্ৰীজনৰ আন্দোলন অব্যাহত থাকিব। চৰবাসী মাটি ফাটি অহা নাই, চৰবাসীও কিন্তু অসমৰে বাসিন্দা, অসমীয়া হয়। বছৰে বছৰে গৰা খহনীয়াত কবলত পৰি সৰ্বস্ব হেৰুৱাই বিভিন্ন ঠাইত চৰকাৰী মাটিত থাকিছে বাবেই আজি তেওঁলোকৰ ডাঙৰ অপৰাধ হৈ গৈছে, তেওঁলোকে চৰকাৰী মাটি দখল কৰিছে। আমি চৰকাৰী মাটি দখল কৰাৰ পক্ষত নাই, আমাৰো মন নাযায়। কিন্তু সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আমাৰ চৰ অঞ্চলত আহি থাকি দেখক যে কি কষ্ট, কি যাযাবৰী জীৱন যাপন কৰি এই চৰবাসী ৰাইজে জীৱন নিৰ্বাহ কৰি আছে। এটা ৰাতি হিমন্ত বিশ্ব শৰ্মা আহি থাকি যাই থকা তেওঁৰ মন্ত্ৰী কেবিনেট পাতে, কেবিনেট অসমৰ বিভিন্ন ঠাইত পাতে। এই চাউল খোৱা এই বিভিন্ন চৰ অঞ্চলত আমাৰ কেবিনেট পাতি চৰবাসী ৰাইজৰ মৰ্মবেদনা বুজক। কাৰণ তেওঁৰ হৃদয়ত মানৱতা বোলা বস্তু নাই, তেওঁৰ হৃদয়ত মানুহৰ বাবে মৰম নাই, তেওঁৰ হৃদয়ত আছে কেৱল হিন্দু মুছলমান ভাগ কৰক আৰু মুখ্যমন্ত্ৰীৰ গাদী দখল কৰি ৰাখক। এইটো তেওঁৰ হৃদয়ত আছে।
আৰু তেনেকুৱা ধৰণে বেছি দিন ৰাজনীতি কৰিব নোৱাৰি। হে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি মানুহক মানুহ বুলি গণ্য কৰক, চৰবাসীক অসমীয়া মানুহ বুলি গণ্য কৰক, চৰবাসীক ন্যায্যতা দিয়ক, ন্যায় দিয়ক। আপোনাক ভগৱান আল্লাহ গাড়ীত বহুৱাইছে বাবে আপুনি সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰি মানুহক আপুনি বল্ডুজাৰ চলাব, মাদ্ৰাসাত আপুনি বল্ডুজাৰ চলাব, আপুনি অন্যায় কৰিব। কোনোবাই সহ্য কৰিলেও নেদেখাজনে কিন্তু সহ্য নকৰে, এদিনাখন কিন্তু তাৰ বিচাৰ হ'ব, এদিনাখন তাৰ বিচাৰ হ'ব। বাৰ সেইকাৰণে আজিও মই চৰ অঞ্চলৰ ৰাইজক কৈ গৈছো যে চৰৰ মাটিৰ পট্টা হ'ব লাগিব, প্ৰতিজন ভূমিহীন মানুহক ভূমি প্ৰদান কৰিব লাগিব, প্ৰতিজন ভূমিহীন মানুহক ভূমি প্ৰদান কৰিব লাগিব। আজি চৰ অঞ্চলৰ মানুহক মিয়া তুচ্ছ তাচ্ছিল্য কৰে। মই চৰবাসী ৰাইজক আহ্বান জনাইছো, দেখিছো ইয়াত 98%, 97%, 88% পাইছে। মই চৰবাসী ৰাইজক আহ্বান জনাইছো, হাজাৰটা বল্ডুজাৰ আপোনাৰ ঘৰৰ ওপৰেদি উঠাই দিলেও আপোনাৰ ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিয়ক, তেনেকুৱা বল্ডুজাৰ হাজাৰটা পকৰাই আপোনাৰ লয় অসম তথা ভাৰতবৰ্ষত নাম কৰি সমগ্ৰ বিশ্ব জিলিকাব। এই সিদ্ধান্ত চৰবাসীয়ে ল'ব লাগিব। আপোনালোকে হয়তো ছচিয়েল মিডিয়াত দেখিছে, বহুৰি চহৰৰ এজন ছোৱালীয়ে এতিয়া কি হ'ল, পাইলট এৰোপ্লেন চলাব। বহুৰিৰ ছোৱালীয়ে যদি পাৰে, মই আশা কৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অন্যায়ভাৱে চৰবাসী এই চাউল খোৱা, এই বিভিন্ন চৰত বল্ডুজাৰ চলোৱা, ঘৰ বাৰী ভাঙি দিয়া উচ্ছেদিত পৰিয়ালৰ ছাত্ৰীও এদিনাখন পাইলট হৈ ভাৰতবৰ্ষৰ নহয় গোটেই বিশ্বত এৰোপ্লেন চলাব। এই সিদ্ধান্ত চৰবাসীয়ে ল'ব লাগিব। কষ্ট কৰক, কষ্ট আমি কৰিব পাৰো, কাৰণ আমি কষ্ট কৰিছো কাৰণেই আজি গুৱাহাটীত চব্জি গৈছে। যিমান ডাঙৰ ডাঙৰ লেকচাৰ নামাৰক কিয়, যিমান ডাঙৰ ডাঙৰ কথা নকওক কিয়, যিমান ডাঙৰ ডাঙৰ কথা নকওক কিয়, এই খাটি খোৱা এই সংখ্যালঘুসকলে এই চৰ অঞ্চলত যদি কষ্ট নকৰে, অসমৰ অৰ্থনৈতিক ভঁৰাল দিনক দিনে ডাউনত গুচি যাব। গতিকে চৰ অঞ্চলৰ খাটি খোৱা মানুহখিনিক মই অনুৰোধ জনাইছো, আপোনালোকে যিহেতু কষ্ট কৰিব জানে, নিজে যিখিনি কষ্ট কৰিছে গাৰ ঘাম মাটিত পেলাই প্ৰয়োজনত গাৰ তেজ বিক্ৰী কৰি হলেও নিজৰ এই কণ কণ ল'ৰা ছোৱালী বিলাকক মানুহ হিচাপে গঢ় দিয়ক, যাতে প্ৰতিটো অন্যায় আৰু অত্যাচাৰৰ জবাব আমালোকৰ ল'ৰা ছোৱালীয়ে কলম আৰু কাগজৰ জৰিয়তে দিব পাৰে। কাৰণ মই বিশ্বাস কৰো, যিমানে শক্তিশালী চৰকাৰ নহওক কিয়, যিমানে ডাঙৰ ডাঙৰ অস্ত্ৰ ব্যৱহাৰ নকৰক কিয়, যিমানে ডাঙৰ ডাঙৰ বুলডোজাৰ ব্যৱহাৰ নকৰক কিয়, আপোনালোকৰ ল'ৰা ছোৱালীৰ হাতত যদি কাগজ আৰু কলম থাকে, তেনেকুৱা ডাঙৰ ডাঙৰ অস্ত্ৰ, ডাঙৰ ডাঙৰ বুলডোজাৰ নিমিষতে পানী হৈ গুচি যাব। সেইকাৰণে মই কৃতি ছাত্ৰ ছাত্ৰীসকলক যি সম্বৰ্ধনা দিয়া হৈছে, মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছো, মই প্ৰতিজন ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছো, অভিভাৱক আহ্বান জনাইছো, জেহাদ আমি কৰিম, জেহাদ কৰিব লাগিব। আৰু সেয়া জেহাদ হৈছে শিক্ষাৰ জেহাদ, শিক্ষাৰ বিপ্লৱ, শিক্ষাৰ যুদ্ধ চলাব লাগিব। চৰৰ পৰা এটা নতুন বিপ্লৱ সৃষ্টি কৰক, চৰৰ পৰা নতুন বিপ্লৱ সৃষ্টি কৰক। এই চৰুৱা মাটিত, এই ব্ৰহ্মপুত্ৰৰ পানীৰ মাজৰ পৰাই আমি আমাৰ ফুল ফুটাই আনিব লাগিব, আমি আমাৰ পোহৰ আনিব লাগিব। গতিকে সেইকাৰণে মই কৈছো যে যেনেকেই নহওক জেহাদ ঘোষণা কৰি দিয়ক যে ল'ৰা ছোৱালী আমি মানুহ কৰিমেই, আৰু ছাত্ৰ ছাত্ৰীসকলৰ মনতে জেহাদ কৰিল যে মই মানুহ হমেই। আমি আৰু 10 বছৰ পিছত চিপাঝাৰ এই চাউল খোৱা চৰৰ পৰা আমি চব্জি লৈ নাৰেংগী হৈ নাযাওঁ, আমাৰ ল'ৰা ছোৱালী হাই ৰোডেদি গৈ গুৱাহাটী মেট্ৰৰ ডিচি, গুৱাহাটী মেট্ৰৰ SP, নাইবা ভাল ডক্টৰ ইঞ্জিনিয়াৰ হৈ গুৱাহাটীত নেতৃত্ব দিব, শিৱসাগৰক নেতৃত্ব দিব, ধুবুৰীক নেতৃত্ব দিব। এই সংকল্প আমি ল'ব লাগিব।